হয় আজি শহীদ দিৱস আৰু আই অসমীৰ হকে প্ৰাণ আহুতি দিয়া যিসকল বীৰ শহীদ আছে তেওঁলোকক খৰি দেখিবলৈ পোৱা গৈছে যে শোণিতপুৰ জিলাৰ জামুগুৰি হাটত বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাই আয়োজন কৰিছে শহীদ দিৱস আৰু এই মুহূৰ্তত মই দৃশ্য ইয়াৰ দেখুৱাই আছোঁ। এয়া হৈছে জামুগুৰি হাটৰ শহীদ বেদীৰ পৰিৱেশ আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে বিজেপিৰ যুৱ মৰ্চাৰ যি ৰাজ্যিক সমিতি আছে তেওঁলোকৰ উদ্যোগত ইয়াত এই যি শহীদ দিৱস সেই শহীদ দিৱস ইয়াত উদযাপন কৰা হৈছে আৰু বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতা আৰু বিধায়কে আহি এতিয়া দেখিবলৈ পোৱা গৈছে যে ইয়াত এনেধৰণে তেওঁলোকে এয়া যি শহীদ বীৰ শহীদসকলৰ প্ৰতি তেওঁলোকৰ যি শ্ৰদ্ধা সেই শ্ৰদ্ধা তেওঁলোকে প্ৰদান কৰিছে আৰু এই মুহূৰ্তত ভৱেশ কলিতা আছে। মই বিজেপিৰ সভাপতি ৰাজ্যিক সভাপতি ভৱেশ কলিতা মই আপোনাৰ কাষলৈ আহিছোঁ। আজি কেন্দ্ৰীয়ভাৱে ইয়াত শহীদ দিৱস উদযাপন কৰা হৈছে আৰু বিজেপিৰ দেখিবলৈ পোৱা গৈছে আপুনি উপস্থিত আছে যথেষ্ট সংখ্যক লোক ইয়াত উপস্থিত মুখ্যমন্ত্ৰীও আহিব কি জনাব এই মুহূৰ্তত? হয় 1979 চনৰ এই তিথিতে শহীদ খৰ্গেশ্বৰ তালুকদাৰ আজি ভৱানীপুৰ যি সমষ্টি আছে উজানবৰী গাঁৱৰ তেতিয়া কংগ্ৰেছৰ যি নিহিংসতাৰ বলি হৈছিলে অৰ্থাৎ আনোৱাৰা টাইমৰ লগতে আবেদা বেগম যি নমিনেশ্যন দিব গৈছিল সেই নিশা তেওঁক CRP লগাই পিটি এই ঠাণ্ডাৰ বতৰত পুখুৰীত পেলাই বা খালত পেলাই যি মৃত্যু আঁকোৱালি লৈছিল এই তিথিটোক অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে। ইয়াৰ উপৰিও 855গৰাকী শ্বহীদ হৈছিল, বহু নিৰ্যাতিত হৈছিল, বহু মাতৃ হেৰুৱাইছিল, বহু সন্তান হেৰাইছিল। তেনে পৰিৱেশৰ পৰা তেতিয়াৰ পৰা এই শহীদ দিৱস আয়োজন কৰা হৈছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চায়ো এই শহীদ দিৱস বিস্তৃত কাৰ্যসূচী পালন কৰিছে। এইবেলি আমি পকামুৰা পথাৰ অৰ্থাৎ বাৰেচৰীয়া ভাওনা শোণিতপুৰ জিলাৰ অন্যতম এখন স্থান, এই ঐতিহাসিক স্থানত এইবেলি শহীদ দিৱস ভাগি আয়োজন কৰা হৈছে আৰু কিছু মুহূৰ্তৰ পিছতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াত উপস্থিত থাকিব। আমি 855গৰাকী শ্বহীদক শ্ৰদ্ধা নিবেদিছোঁ, নমন কৰিছোঁ আৰু যিসকল শ্বহীদ পৰিয়াল আছিল তেওঁলোকৰ ওচৰত সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এই আছিলে ভৱেশ কলিতা আৰু আমি ইয়াত দৃশ্য দেখুৱাই আছোঁ আৰু দেখিবলৈ পোৱা গৈছে যে এনেধৰণে তেওঁলোকে যি শ্বহীদৰ প্ৰতি যি শ্ৰদ্ধাঞ্জলি ইয়াত প্ৰদান কৰিছে। দীপ্লু ৰঞ্জন শৰ্মা আছে, আমি তেওঁৰ কাষলৈ আহিছোঁ। ভাৰতীয় জনতা পাৰ্টী আমি জানো যে 1979 চনৰ পৰা শিলে সাৰ পোৱা যি অসম আন্দোলন আছিল, এই অসম আন্দোলনত ভাৰতীয় জনতা পাৰ্টী ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে আৰু ভাৰতীয় জনতা যুৱ মৰ্চাই প্ৰতি বছৰৰ দৰে এই বছৰো ঐতিহ্যমণ্ডিত বৃহত্তৰ চতিয়া অঞ্চলত আমি এবাৰ শহীদ দিৱসটো আয়োজন কৰিছোঁ। লক্ষ্য আৰু উদ্দেশ্য এটাই, যিসকল মনীষীয়ে যিসকল শ্বহীদে তেওঁলোকৰ সেই সময় বৰ্তমান আমাৰ ভৱিষ্যতৰ বাবে দান দিছিল সেইসকল শ্বহীদক স্মৰণ কৰা, সেইসকল শ্বহীদৰ বীৰগাথা যুৱ প্ৰজন্মৰ মাজত লৈ যোৱা আৰু আমাৰ জাতি মাটি ভেটিৰ কাৰণে আমাৰ ৰক্ষাৰ কাৰণে আমাৰ যি পণ সেই পণৰ ক্ষেত্ৰত আৰু অধিক যাতে প্ৰতিশ্ৰুতিবদ্ধ হৈ আমি কাম কৰি যাব পাৰোঁ তাৰ কাৰণে প্ৰতি বছৰৰ দৰে যুৱ মৰ্চাই এইবাৰো শহীদ দিৱস আয়োজন কৰিছে। মই ভাবোঁ প্ৰতি বছৰৰ শহীদ দিৱসে আমাৰ যুৱ প্ৰজন্মক এক তেজস্বী শক্তি দিয়ে, অনুপ্ৰাণিত কৰে অনাগত দিনত অসমীয়াৰ কাৰণে কাম কৰিব বাবে। কিন্তু জনাইছোঁ আৰু এয়া হৈছে দীপ্লু ৰঞ্জন শৰ্মাৰ আমি দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। যথেষ্ট সংখ্যক আচলতে বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতা লগতে যি বিধায়ক আহি ইয়াত উপস্থিত হৈছে আৰু জামুগুৰি হাটৰ পকামুৰা পথাৰত আজি এই শহীদ দিৱস আয়োজন কৰা হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে ইয়াত যথেষ্ট সংখ্যক লোক স্থানীয় লোক আহি ইয়াত উপস্থিত হৈছেহি আৰু যি অসম আন্দোলনৰ যিসকল শ্বহীদ সেই শ্বহীদসকলৰ প্ৰতি সন্মান জনাই, তেওঁলোকৰ যি ত্যাগ সেই ত্যাগৰ প্ৰতি আচলতে সন্মান জনাই ভাৰতীয় জনতা যুৱ মৰ্চাই প্ৰতি বছৰে এই শহীদ দিৱস আয়োজন কৰে আৰু এইবেলি জামুগুৰি হাটত এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণে তেওঁলোকে শহীদ দিৱস উদযাপন কৰিছে আৰু এই শহীদ দিৱসত মুখ্যমন্ত্ৰীকে আদি কৰি যি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে আদি কৰি কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতাই আচলতে ইয়াত অংশগ্ৰহণ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।